ঘৰত ৰেবিট থাকিলে বহুত ভাল লাগে। সৰু বাচ্চাবিলাকৰ খেলিব পাৰে। এয়া আমাৰ ৰেবিট পোৱালি দুটা আছে। আমাৰ বাবুটোই খেলি আছে। দেখাতো ধুনীয়া, ঘৰখনো ভাল লাগে। বাবু দুটা পুৰা খেলি থাকে। আমাৰ বাবু দুটা ৰেবিটকে এতিয়া হ'ব। আপোনালোকেও পুহিব ৰেবিট। বেছি পুহিব নালাগে, দুটা পুহিলেই হ'ব। ভাল লাগে, টাইম পাছো হ'ব আৰু দেখাতো ভাল লাগে। বাচ্চা থাকিলে চাই থাকিব পাৰিব। আৰু ইহঁতক বেছি খুৱাব নালাগে। কিবা কিবি যিবিলাক দুবৰি বন, এই চব্জি বাকাল সেইবিলাক দিলে হৈ যায়। এয়া ইহঁতে একো হেৰি নকৰে। বাচ্ছাই খেলে, এনে দিবা দুখ পাব, এনে দিবা। এয়া বাচ্ছাই খেলি থাকে। ইহঁতে একো নকৰে, নাকামোৰেও, বহুত মৰমীয়াল হয়। মৰম দিলে ইহঁতে পূৰা শুই থাকে। বাবুটোৱে পূৰা খেলি থাকে। আমাৰ বাবু দাঙি দিব, কিবা কৰিব, ইহঁতে একো নকৰে। বেলেগ জীৱ জন্তু হ'লে আপোনাৰ কুকুৰ হওক, মেকুৰী হ'ব, কামুৰিব, কিন্তু ৰেবিটে একো নকৰে। সেইকাৰণে ৰেবিট বহুত ভাল লাগে। ঘৰো শুৱনি হয় আৰু আপোনাৰ টাইম পাছ হ'ব। পেলনীয়া আলু বাকাল, কবি বাকাল খাই থাকিব পাৰিব। এয়া আৰু